এইটো জিএম ইংলিছ স্কুল এই 2013ৰ পৰা স্কুলটো চলি আছে, ভালভাৱে চলি আছে। ইয়াৰ আগত 100ৰ এভভ ষ্টুডেণ্ট আমাৰ এই স্কুলত আছিলে আৰু এই 10-12জন টিচাৰ আছিলে, আমাৰ 12জন মান টিচাৰ আছিলে প্ৰিন্সিপাল লৈ। সিহঁতে এই স্কুলৰ হিচাপ পাতি যি কৰিছে, কৰাৰ পিছত মই বহিছোঁ, বহাৰ পিছত কোনো হিচাপো আমাক দিয়া নাই আৰু সিহঁতে নিজে নিজে মানে বেলেগ স্কুলৰ লগত এই ষ্টুডেণ্টখিনিক টানি লৈ গ'ল। তাৰ পিছত আমাৰ স্কুলত ষ্টুডেণ্ট অলপ কম আৰু হঠাৎ এদিনে ষ্টুডেণ্টটো এডমিশ্যন ল'লে। তাৰ পিছদিনা 12টা বজাতে এইবিলাক কথা। আমাৰ টিচাৰটো যে আছে, টিচাৰটো আমি ফুল প্লেজত এতিয়াও লোৱা নাই, তাক আমি ট্ৰেইনিঙতহে ৰাখিছোঁ, 1 মাহ ধৰি আছে। গতিকে মই ভাবোঁ যে এইটা কিবা চক্ৰান্ত কৰি এইটো হৈ আছে নেকি। আৰু ইমান আমাক প্ৰাৰ্থনা দি আছে, আজি এটা, কালি এটা, পৰহি এটা। আমি ইয়াৰ জবাব দিওঁতে মোৰ প্ৰব্লেম হৈ গৈছে। এই জাহাংগীৰ আলম নামে এজন টিচাৰ, সেয়ে মানে ট্ৰেইনিঙত আপুনি থাকিব লাগিব মিনিমাম 2 মান্থছ। এইটো কথা তাৰ লগত আলোচনা কৰি তাক এইবিলাক কামত দিয়া হৈছে। শুনা পালোঁ যে এই ল'ৰাটো এটা ষ্টুডেণ্ট আহিছে আমাৰ এই স্কুলত, তাক এডমিশ্যন কৰাইছে, কিতাপ এইবিলাকো লৈছে। পিছদিনা আহিছে, এই কমন ৰুমত নহয়, টিচাৰবিলাক যে বহে তাতে মই নাই, মই বেলেগ ৰুমত আছোঁ, কিবা খাতাৰ কাম কৰি আছোঁ। তেতিয়া সেই টিচাৰজন ৰান কৰি মোৰ তাতে গৈছে যে মোক মাৰপিট কৰিলে। দেখিলোঁ যে মাৰপিট কৰিছে। মানে সেই ষ্টুডেণ্ট যদি এডমিশ্যন ল'লে, তাৰ ফাদাৰ আৰু ব্ৰাদাৰ এই দুজনে মাৰিছে। এই জাহাংগীৰ আলমক। এই ষ্টুডেণ্টৰ ফাদাৰ এণ্ড ব্ৰাদাৰ এই দুজনে মোৰ লগত কথা পাতি আছে, আপুনি বহক। এই সময়ত এই কথা কওঁতে ল'ৰাটো, সেই টিচাৰটো ওলাই গৈছে, যাই বোলে সি এডমিশ্যন ক'ত গৈছে, হস্পিটেলত গৈছে না ক'ত গৈছে মই দেখা নাই। বাকী ষ্টুডেণ্টৰ ফাদাৰে মোক ক'লে যে এই টিচাৰৰ গাৰ্জিয়ান আছে নেকি কোনোবাই, তাক মাতিলে ভাল হয়, মানে বহি হয়তো কিবা এটা কম্প্ৰমাইজ কৰিব। তো মই টাইম বিচাৰিলোঁ, কেতিয়া বহিব? ক'লে যে সন্ধিয়া 6টা বজাত। তো 6টা বজাত টাইম ল'লোঁ। সেই টিচাৰজনো আহিলে, টিচাৰৰ ডাঙৰ ভাইও আহিলে, কৈছে যে এইটো মান সন্মানৰ কথা, যাতে এইবিলাক কথা নুঠে এইখিনি কৈ সেই ল'ৰাটোৰ ষ্টুডেণ্টৰ ফাদাৰৰ পৰা মাপ বিচাৰিছে, তাৰ মাকৰ পৰা মাপ লৈছে। তাৰপিছত তাৰ যে ককায়েক আহিলে ডাঙৰ, আহি এইবিলাক শুনি তাৰ খং উঠিলে, উঠি এই টিচাৰজনক এই চেণ্ডেলেৰে 2-4টা কোব মাৰিলে, মাৰপিট কৰিলে অলপ। এইখিনি হোৱাৰ পিছত তাৰপিছত সিহঁতে ক'লে যে আমাৰ ল'ৰাক বেলেগত এডমিশ্যন দিম, বেলেগত এডমিশ্যন যদি দিয়ে প্ৰায় 9 লাখ টকা বোলে লাগে এডমিশ্যনৰ খাতিৰত। তে আমি আৰু ইয়াত ল'ৰাটোক নাৰাখোঁ, আমাৰ যি স্কুলত এডমিশ্যন ফিজটো দিছিলে, কিতাপটোৰ টকা এইখিনি গোটেইখিনি সি লৈ গ'ল আৰু ষ্টুডেণ্টক লৈ গ'ল সেইদিনাৰ পৰা। আৰু আমি জাহাংগীৰ আলমকো ডিচাৰ্জ কৰি দিলোঁ, তাৰ কিতাপৰ টকা, এডমিশ্যনৰ টকা এইবিলাক আমি ৰিটাৰ্ণ কৰি দিছোঁ। এই হ'ল মোৰ কথা। টিচাৰ আছে, আয়া আছে, কোনেও এইবিলাক দেখা নাই, মোক কৈছে। আৰু মইতো দেখাই নাই। আৰু আমাৰ প্ৰিন্সিপাল এইবিলাক কথা শুনাৰ পিছত আহিছে, শুনিছে যে এইবিলাক অলপ কাজিয়া হৈছে। তাৰপিছত আমাৰ প্ৰিন্সিপালো আহিছে, প্ৰিন্সিপাল বাইদেউ পিছত আহিছে। বেয়া কাম কৰা বুলি কোনে জনাব? ছাত্ৰগৰাকীক মই আনিব বিচাৰিছিলোঁ যে সি আহি আমাক কওক কথাখিনি। ছাত্ৰটো যে 12টা বজাত গ'ল, তেতিয়াও কিন্তু আমাক কোৱা নাই, আমাৰ কোনো টিচাৰকো কোৱা নাই। সি বিচাৰিছে, কোনো চিঞৰ বাখৰ নাই। সি কৈছে যে আমি ঘৰত যাম, আমাক ছুটি লাগে, কিবা বেলেগ কাম টাম আছে নেকি, এইবিলাক কৈ
সেই এদিন আগদিনা আহিছে পিছদিনা গৈছে সেই ল'ৰাটোৰ আমাৰ এই CRCৰ তাত যে নামটো যাব লাগে সেইটো যোৱা নাই সেইকাৰণে সেই জাহাংগীৰে তাক ছুটি দিছে ছুটি দিছে সি ঘৰত গৈছে এইটো হ'ল কথা